হেল্ল' এভৰিৱান, যেহেতু যোৱাকালি বাহঁতৰ ঘৰলৈ আহিছিলোঁ আৰু এতিয়া ৰাতিপুৱা সোনকালে উঠিছোঁ আৰু মুখ হাত ধুই ধুৱাই নাইকিয়া। তাৰ উপৰি গোটেই ৰুমটো যে জাষ্ট মাৰিব আছে, নিজে ৰাতি শুইছিলোঁ যে সেইটো ৰাতিপুৱা নিজৰ কামটো নিজে কৰিব লাগিব। এতিয়া বিচনা পত্ৰৰ পৰা গোটেইখিনি দায়িত্ব মোৰে হৈ আছে, গোটেই ৰুমটো মানে ঠিক কৰিব লাগিব। এইটো ৰুমত কালি ৰাতি মায়ে আৰু মই শুইছোঁ। আৰু যে সেই পকা ঘৰবিলাকৰ ইমানেই বেয়া নহয়, ৰাতি ইমান বেছি গৰম উঠে। আমাৰ তাৰ খালি মাটি ঘৰবোৰ কেঁচা ঘৰবোৰে ভাল আছে, ইমান গৰম নুঠে অন্তত। আৰু ৰাতি যে ইমান মানে কষ্টত শুলো নহয়। এইসোপা দেখিছে এই লেপ সোপা সিহঁতৰ আকৌ সেই বিচনা সোপাত কি কৰিবলৈ পাৰি থৈছে জানো, মানুহ শুব নোৱাৰে। মই সেইটোৰ পৰা ৰাতি গোটেই সোপা উঠাই ললোঁ, উঠাই লৈ পেলাই এতিয়া আকৌ ৰাতিপুৱা গোটেইখিনি পৰা দায়িত্ব মোৰ। সেইটোৰ পৰা সেয়া এফালৰ পৰা পাৰি আছোঁ, দেখিছা নাই? আৰু গোটেই ঘৰটো যে এটা এসোপা লেপ তাষ্টে মই বোলো এসোপাৰ ওপৰত যদি মানুহ শুৱে, মানুহ হৈ নাথাকে। আৰু তাৰ উপৰি গোটেই মানে ঘৰটো যদি খিৰিকিবোৰ মাৰি দিয়ে নহয়, ফেন নচলিলে মই কৈছোঁ কি পকা ঘৰত মানে মানুহ থাকিলে মৰি যাব। তাৰ খালি আমাৰ কেঁচা ঘৰবোৰ, এই মাটিৰ ঘৰবোৰ বহুত বেছি ভাল সঁচাকৈ। তাৰপিছতে এইফালে আকৌ মই বিচনাখন পাৰি আছোঁ, দেখিছে? তাৰপিছতে মই কৈ আছোঁ এইসোপা যদি লেপ সোপা আগতে পাৰি নোথোৱা হ'লেও ইমানখিনি গৰম নাপায়, ৰাতি গোটেই সোপা উঠাই দিব লগা হৈছে। তাৰপিছতে এইফালে বিচনাখনো দেখিছে পাৰিব আছে, এফালৰ পৰা পাৰি আছোঁ। আৰু তাতে আজি মানে ঘৰলৈ যামগৈ, সেইটোৰ পৰা মানে দেৰিও হৈছে। তাৰপিছতে গোটেইখিনি বোলো পটাপট পাৰি মেলি লওঁ, গা পা ধুবলৈ আছে। তাৰোপৰি মোৰ ৰাতিপুৱাৰ পৰা কেলে জানো গাটো একদম ভাল লাগি থকা নাই মানে, সেইটো পৰা মই লৰালৰিকৈ পাৰিছোঁ। আৰু এই দেখিছে এইসোপা এই লেপ সোপা যে এটা সোমাব হোৱাই নাইকিয়া। মই বোলো সোনকালে সোমাই থবি দেই, এইসোপা বোলো ইয়াত থাকিলে গোটেই নিগনিয়ে কুটি শেষ কৰি দিব। সেই বুলি কথা কৈ মই এইফালে ধুনীয়াকৈ সামৰি আছোঁ, দেখিছে এফালৰ পৰা। তাৰপিছতে বৰ গধুৰ নহয় লেপবোৰো। তাৰপিছত এফালৰ পৰা ধুনীয়াকৈ সামৰি আছোঁ। আৰু এই ঘৰত যিবোৰ কাম কৰোঁ সিহঁতৰ ঘৰলৈ গ'লেও সেই একেখিনি কামকে কৰা হয়। আৰু ছোৱালী মানুহৰ জীৱনটো যে সঁচাকৈ দেই অকলে এইসোপা কামকৈ আৰু ঘৰ সৰা, তাৰপিছত বাচন ধোৱা আৰু কাপোৰ সামৰা, আলনা সামৰা, সেই সোপাকৈ আৰু। তাৰপিছতে এইফালে ধুনীয়াকৈ সামৰি মেলি হৈ গ'লে। তাৰপিছতে এইফালে মায়ে কৈ আছে বোলে যা তই সোনকালে গা ধুগৈ। তাৰপিছতে মই বোলো গৈছোঁ। সেই বুলি আকৌ কৈ মেলি আহোঁতে আকৌ বাইহঁতৰ ৰুমলৈ আহিছিলোঁ। তাৰপিছতে মই বোলো আজি যে ব্ৰাছ নানিলোঁ নহয়, মই পাহৰি থাকিলোঁ নহয়। সেইটো পৰা দেশী যোগাৰ দেখিছে, হাতেৰে কলগেট অকণ লৈ পেলাই পূৰা খচখচকৈ মাৰি লৈছোঁ। মুঠতে মুখখন যেনে তেনে ধুলেই হ'ল। আৰু এদিনৰ কাৰণে গৈছিলোঁ, মই যে ব্ৰাছ চাছ নিবলৈ পাহৰিয়ে থাকোঁ। প্ৰায়বোৰ এঙাৰে চেঙাৰে ধুই দিওঁ, সিহঁতৰ সেই জুইত নাই ধৰা দেখি এঙাৰ চেঙাৰ নাই পোৱা দেখি মই এনেকৈ ধুলোঁ। তাৰপিছতে মই আজি ৰ'দটো দেখি মাথাটো বেয়া হৈ গৈছে। মই ভাবিছোঁ কেনেকৈ যাম ঘৰলৈ, আৰু এই ৰ'দত যে একদম ইফালে সিফালে ওলাবলৈ বহুত দিগদাৰ হয়। তাৰপিছতে আহি পেলাই ৰাতিপুৱা যিহেতু একো খোৱা নাছিলোঁ, সেইবাবে গৰম পানী এগিলাচ খাই ল'লোঁ। তাৰপিছতে আকৌ দেখিলোঁ আমাৰ বিষ্ণুপ্ৰিয়াই দেখিছেনে কিনো ভুজিয়া চুজিয়া ওলাই পেলাই ৰাতিপুৱা মাৰি আছে। মই বোলো পানী অলপ খাই লওঁ তাৰপিছত খাবি। তাৰপিছতে আহি পেলাই দেখিলোঁ ৱাও, মোৰ ফেভৰেট বস্তু নেইল পলিচ। দেখিছে ছোৱালীবিলাকৰ চবৰে একদম পূৰা ফেভৰেট হয় নাই? যলৈকে যায় চাবচোন ছোৱালীবিলাকে নতুন যদি নেইল পলিচৰ ৰং দেখে নহয়, এতিয়া 100% ল'বই। আৰু সেইটোৰ পৰা মইনো কেনেকৈ নোলোৱাকৈ থাকোঁ। সেইটোৰ পৰা ধুনীয়াকৈ দেখিছে ল'বৰ কাৰণে কি কৰি আছোঁ। মোৰ আকৌ আগতে নেইল পলিচ লগাই থোৱা আছিলে, সেই সেউজীয়া ৰঙৰ। তাৰপিছত গোটেইখিনি একদম ৰিম'ভাৰ লৈ পেলাই একদম এৰুৱাই দিছোঁ। মই বোলো লগাই থোৱা থাকিলে কি হ'ব, মই নতুন নেইল পলিচ ল'মেই এইটো, সেই বুলি গৈ পেলাই পূৰা লৈ আছোঁ। বায়ে আকৌ সেইফালৰ পৰা বাথৰুমৰ পৰা চিৰি আছে, তই সোনকাল কৰ নহ'লে দেৰি হৈ যাব, গাড়ী নাপাবি। মানে প্ৰায়ে মানে মোক ক'বলৈ গ'লে মানে বহুত বেছি দেৰি হৈ যায়, সেইটো পৰা চবেই চিঞৰি ফুৰে। তাৰপিছত মই বোলো এনেও ঘৰহে যাম বোলো, লাগিলে দেৰিকৈ হ'লেও হ'ব, কিন্তু নেইল পলিচটোতো লগাই লোৱাটো মেইন। সেইবাবে নেইল পলিচ লগাই লৈছোঁ। তাৰপিছতে মোৰ গোটেই হাতৰ নখকেইটাও আকৌ গোটেই একদম নেইল পলিচ আগৰ লগাই থোৱা আছিলে। তাৰপিছত নাই বোলো মই এইখিনি গোটেইখিনি এৰুৱাই দিওঁ। তাৰপিছত একদম ঘৰলৈ গৈ পেলাই লগৰকেইজনীকে একদম পূৰা নতুন দেখুৱাম আৰু চা মই আজি নতুন নেইল পলিচ লৈ আহিছোঁ। তাৰপিছতে আকৌ সিহঁতক দেখুৱালেও আকৌ সিহঁতি কয় নহয় ক'ত ল'লি ন, ভাল লাগিছে ৰংটো। তাৰপিছতে মোৰ মানে কালাৰটো বহুত বেছি ভাল লাগিছিলে, এইটো ইউনিক কালাৰ হয়। তাৰ সেইবাবে একদম ধুনীয়াকৈ নখকেইটা চাফা কৰি মেলি এতিয়া ল'ম আৰু ধুনীয়াকৈ। তাৰপিছতে দেখিছে ইফালে মায়েহঁতি পূৰা বকি আছে সোনকাল কৰ। কিন্তু মোৰ যে একেবাৰে কাণতে সোমোৱা নাই, এখন কাণে শুনি এখন কাণে উলিয়াই আছোঁ। মই বোলো নেইল পলিচ নোলোৱাকৈ মই ঘৰ যাব নোৱাৰোঁ, সেই বুলি কৈ পেলাই পূৰা নেইল পলিচ লগা লাগি গৈছোঁ। সেই দেখিছে এফালৰ পৰা ধুনীয়াকৈ ভৰিকেইটা অকণমান ধুনীয়াৱালৈ আছিলে, ধুনীয়া নহয় যদিও একো নাই, তেনেকৈ চাফা কৰিম, তেনেকৈ ধুনীয়া কৰি ৰাখিম, সেই বুলি ভাবি পেলাই একদম পূৰাই নেইল পলিচ লগাই আছোঁ, দেখিছে? আৰু লগাই হ'বই হ'ল এটা ভৰি। তাৰপিছত নিজকে দেখি ইমানেই ভাল লাগিছে নহয়, চাবচোন নেইল পলিচখিনি লগোৱাৰ পিছতে অলপ দিনত এনেকুৱা লাগে যে বাচন চাচন একোৱে নুধুম, একদম নখকেইটা ধুনীয়া কৰি ৰাখিম, এনেকুৱা নিচিনা লাগে হয় নাই বাৰু? মোৰ কিন্তু তেনেকুৱা নিচিনা লাগে। তাৰপিছতে দেখিছে ভৰিকেইটা খোজকাঢ়িবলৈও মন নাযায় নেইল পলিচখিনি ল'লে, ইমানে নিজকে ধুনীয়া লাগি থাকে নহয়। তাৰপিছতে দেখিছে এইফালে লৈ হৈ গ'লে, ইফালে মাহঁতি বকিয়া আছে সোনকাল কৰ। মই কিন্তু কাণ সাৰ দিয়া নাইকিয়া। তাৰপিছতে মোৰ আকৌ আজি মই কোৱা নাই জানো পেটটো মানে ইমানেই বিষ হৈ আছে নহয় ৰাতিপুৱাৰ পৰা। মানে কালি যিহেতু এটা তাত সকাম আছিলে, আৰু সেই সকামতে সেই ভাত খালোঁ। তাৰপিছতে মানে বেছি মছলাজাতীয় বস্তু খালে মোৰ কি জানো হয়, একদম পেটটো একেবাৰে মানে বেয়া হৈ যায় আৰু। তাৰপিছতে ভৰিকেইটাও ধুনীয়াকৈ নেইল পলিচ লগা হৈ গ'লে। তাৰপিছতে মই বোলো নাই হাতটো লগাই লওঁ, 1 গুলি 2 চিকাৰ আহিছোঁ যেতিয়া এইটো কামটো কৰি লওঁ, সেই বুলি ভাবি হাততো পূৰা লগাই আছোঁ। তাৰপিছতে মই বোলো এইখিনি কৰি হ'লে মানে মই বোলো মধুৰি আগ কেইটামান আনিবগৈ লাগিব, নহ'লে মোৰ মানে পেটটো ইমানেই বেয়া
বেয়া হৈছে নহয় মানে আৰু পায়খানাটো ঢিলা হ'লে মানে বৰ দিগদাৰ হয় মানে আৰু তাৰোপৰি কেলে জানো এই যোৱাবাৰ মানে বাহঁতৰ ঘৰলৈ গৈছিলোঁ তাৰপিছত মোৰ পেট ঢিলা হ'লে তাৰপিছতে বাইহঁতে ক'লে বোলে সেই জামুকৰ গুৰি অকণ খাই দে বোলে ভাল হৈ যাব তাৰপিছত ময়ো পাই পেলাই খাই দিলোঁ ইমানে সৰহকৈ খাই দিলোঁ লাহেকৈ পিছত লেট্ৰিন কৰিব নোৱাৰা হৈ পৰিলোঁ নহয় এনেকুৱা অৱস্থা হ'ল তাৰপিছতে এয়া দেখিছে নেল পুলিচ লৈ মেলি হৈ গ'লে তাৰপিছত মই বোলো যাওঁ এতিয়া ধুনীয়াকৈ মধুৰিয়া কাৰণগৈ এইফালে বিষ্ণুপ্ৰিয়াৰ লগত লৈ লৈছোঁ দেখিছে তাৰপিছত তাই ইমানেই জোৰ কৰিছে আজি থাকা তাৰপিছতে মই বোলো নাই ঐ নাথাকোঁ একদম এই ঘৰত থাকিলে মানে দিগদাৰ হৈ যাব যিহেতু ঘৰতো বেলেগ মানুহ নাই ন মা মই দুজনী আহিছোঁ আৰু মাইকী মানুহ ঘৰত নাথাকিলে মানে বৰ দিগদাৰ হৈ চাবচোন গোটেই ঘৰখন যে অৱস্থা বেয়া কৰি থয় তাৰপিছতে আহি পেলাই দেখিলোঁ এই নেমু টেঙা তাৰপিছত বোলো নেমু টেঙা আজি খাব পাৰিলে তাই কৈছে তুমি থাকা বোলে আজি আমি পিছবেলা দুইজনীয়ে খাম তাৰপিছতে মই বোলো এই হ'ব তই বোলো মোক লোভ দিব নালাগে মই এনেও যামগৈ তাই যে সেই কোনোবা আলহী গ'লে একদম আহিবলৈ নিদিয়ে একদম কান্দি যায়গৈ তাৰপিছতে দেখিছে নাই মোৰ যোৱাবাৰ যেতিয়া মোৰ বেমাৰ হৈছিলে তেতিয়াও আমি দুজনী ইয়াৰ পৰাই মধুৰিয়াক নিছোঁ তাৰপিছতে মই বোলো যোৱা উঠি যোৱা সেই বুলি ক'লে তাই আকৌ উঠি গৈ পেলাই ওচৰতে আৰু যেনেকৈ দেখিছে নাই বেছি ডাঙৰ নহয় গছজোপা তাৰপিছত একদম ধুনীয়াকৈ উঠি পেলাই পাৰি দিছে মই পাৰি পেলাই লৈ আহিলোঁ ভিতৰলৈ তাৰপিছত নিমখ লগাই ধুনীয়াকৈ খাইছোঁ পিচি পেলাই খালেও ভাল কিন্তু মোৰ পিচি থাকিবলৈ সময় নাই যে মই একদম এনেকৈ গোটাই খাই দিওঁ নিমখ লগাই পেলাই তাৰপিছত আপোনালোকৰ পেট চলা একদম ভাল হৈ যাব এনেকৈ দেখিছে মই খাই আছোঁ বায়ে কৈছে সোনকালে ওলাই একদম একে চুতে গৈ পেলাই কাপোৰ চেঞ্জ কৰি আহিছোঁ যিহেতু মোৰ দেৰি হ'ল এখন ভিডিঅ' বনাই থাকোঁতে বহুত দেৰি হয় নহয় তাৰপিছত এতিয়া যাওঁ দেৰি হৈছে আহি পেলাই যাবলৈ ধৰিলোঁ এয়া দেখিছে বায়ু বিদায় দিলে মন চন দুখ কৰি পেলাই যাব সময়ত চবৰে বেয়া লাগে ন তাৰপিছত মায়েও চাই পেলাই কৈছে থাক আৰু তই তাৰপিছত এয়া বাহঁতৰ ঘৰটো এয়া এৰি মেলি দুইজনী মায়ে মই গাড়ীত আহি আছোঁ দেৱদায়ে কৈছে বোলে আজি দিনটো বোলে মই বোলে গাড়ীতে কটাম আমি বোলো কেলে বোলে সেই গাড়ীখনত এচি আছে যে বোলে লগৰকেইটাৰ লগত ইফালৰ পৰা সিফালে তললৈ ঘূৰি ফুৰিব আমি ইমান হাঁহিছোঁ নহয় তাৰপিছতে আহি পেলাই আকৌ ইয়াত দেখিছে মোৰ ইমানেই গৰম উঠিছে নাই বোলো কুঁহিয়াৰ ৰস খাই লওঁ এইফালে কুঁহিয়াৰ ৰস এগিলাচ একদম খাই পেলাই পেটটো ঠাণ্ডা কৰি দিলোঁ তাৰপিছত এনেকৈ গাড়ীয়ে সৈতে আহি মেলি একদম গাঁও পাই গ'লোহি মই বোলো গাঁও পালোহি যেতিয়া এতিয়া ৰক্ষা আৰু ঘৰ যাওঁ এতিয়া মূৰ চুৰ বিষাই গৈছে আজি ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে কমেণ্ট জনাব ভাল লাগিলে লাইক কৰিব যিসকলে মোৰ চেনেললৈ ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব দেই আজি যাওঁ আৰু বহুত মূৰটো বিষাইছে বাই বাই